নমস্কাৰ। নাজিৰা টিগাৰু টুকুৰণিৰ প্ৰাথমিক বিদ্যালয়ৰ মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সেই উপলক্ষে তোমালোকলৈ বন বিভাগৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই পৰিৱেশ দিৱসৰ সংগতি ৰাখি আজি তোমালোকৰ বিদ্যালয়ত কেইটিমান গছপুলি ৰোপণ কৰিবলৈ আহিছোঁ। প্ৰতি বছৰে 5 জুন তাৰিখত তোমালোকে একোটিকে হ'লেও যিকোনো গছপুলি ৰোপণ কৰিবাচোন। গছপুলি ৰুলে প্ৰকৃতিখন সেউজীয়া হৈ উঠিব, সময়মতে বৰষুণ হ'ব, প্ৰখৰ ৰ'দৰ তাপ কমিব, আমি নিৰ্মল বায়ু, নিৰ্মল বতাহ পাম, বহু বেমাৰ আজাৰৰ পৰা কমিব আৰু বহু সমস্যাৰ পৰা ৰক্ষা আমি পাম। যি কি নহওক, ছাত্ৰ ছাত্ৰীসকল, গছপুলিবিলাক প্ৰতিপালন কৰিবা দেই। তোমালোকে জানানে, আমি বনাঞ্চলত প্ৰতি বছৰে গছপুলি ৰোপণ কৰোঁ। কাৰণ পৃথিৱীত গছ গছনি থাকিলেহে মানুহৰ লগতে জীৱ জগত জীয়াই থাকিব। গছ গছনি অবিহনে পৃথিৱীত কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। পঢ়া শুনা কৰি থাকিলে পাছৰ পৰ্যায়ত তোমালোকে সম্পূৰ্ণকৈ বুজিব পাৰিবা। বৰ্তমান তোমালোকে বিদ্যালয়ৰ ছাৰ বাইদেউহঁতৰ পৰা এই উদ্ভিদ জগতখনৰ বিষয়ে সম্পূৰ্ণকৈ জানি ল'বাচোন। উদ্ভিদ জগতৰ পৰা আমাৰ কি কি উপকাৰ হয়। আমি তোমালোকৰ বিদ্যালয়ৰ গছপুলি ৰোপণ কৰাৰ উপৰিও বনাঞ্চলতো কেইটামান গছপুলি ৰোপণ কৰিবলৈ আহিছোঁ। পাৰিলে তোমালোকে বিদ্যালয়সমূহত বা ৰাজহুৱা প্ৰতিষ্ঠানসমূহত কিছুমান ফল মূলৰ গছ ৰুবলৈ চেষ্টা কৰিবা। কাৰণ সেই গছপুলি ডাঙৰ হ'লে ফুল ফল লাগিব, চৰাই চিৰিকটিয়ে খাব, চৰায়ে বাঁহ বান্ধিব, বহু মানুহে সেই ফল খাব, সেই গছৰ তলত ৰ'দত জিৰণি ল'ব। তোমালোকে এদিন মৃত্যু হ'লেও সেই গছজোপাই এদিন হ'লেও তোমাৰ নাম সোঁৱৰাই যাব। সেয়েহে গছপুলি ৰোৱা এটা মহান কাম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেৱল 5 জুন তাৰিখে যে গছপুলি ৰোপণ কৰিব লাগে তেনে নহয়। বাৰিষা দিনত ৰুলে তেনেধৰণে পানীৰ আৱশ্যক নহয়। খৰালি দিনত ৰুলে মাজে মাজে পানী দি থাকিবলগীয়া হয়। এটা কথা মনত ৰাখিবা, গছপুলি কেৱল ৰুলেই নহ'ব, সুৰক্ষা আৰু প্ৰতিপালন কৰিব লাগিব। সেয়েহে তোমালোকক পুনৰ সোঁৱৰাই দিলোঁ। আজিলৈ তোমালোকৰ পৰা বিদায় মাগিছোঁ। চিৰ সেউজী আমাৰ অসম ভূমি, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য ওলোৱা দেশ। ধন্যবাদ।